পলাশবাৰীৰ ভাটিপাৰা গাঁও পঞ্চায়তৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাঞ্জল মহন্ত ৬৫ নম্বৰ চম্পকনগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নম্বৰ ভাটিপাৰা গাঁৱৰ ৱাৰ্ড সদস্য পদত জয়ী প্ৰাঞ্জল মহন্ত। এপিনে হাপৰতাৰী মাকেলি কটহী পঞ্চায়তৰ ৩ নম্বৰ নতুন কটহীটো ৱাৰ্ড সদস্য পদত শেৱালী দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। মই বৰ্তমান পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৬৫ নং চম্পকনগৰ গাঁও পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডৰ ভাটিপাৰা গাঁৱৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'বলৈ সক্ষম হৈছোঁ। এইখিনিতে মই আমাৰ ভাটিপাৰা মিলনপুৰ আৰু বাঙালকাটাৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ বিপুল সঁহাৰিৰ কাৰণে আজি মই বিনা প্ৰতিদ্বন্দ্বিতাৰে এই নিৰ্বাচনটো জয়ী হ'বৰ কাৰণে সক্ষম হৈছোঁ। লগতে মোৰ এগেইনষ্টে যিসকল কেণ্ডিডেটে নমিনেশ্যন দিছিলে তেখেতসকলে মোক আগবঢ়াই দিছে, তেখেতসকলে মোক সমৰ্থন জনাইছে। এই চেগতে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে নিশ্চয় জানে, যদিও আমি আজি নাম ধৰি প্ৰকাশ কৰিব নোৱাৰোঁ, মোৰ শিৰত কাৰ হাতখন আছে আপোনালোকে নিশ্চয় জানে। আৰু সেই ব্যক্তিজনক মই অশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতৰ হাতখন যদি মোৰ শিৰত নাথাকিলে হয়, হয়তো আজি মই এনেকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ব নোৱাৰিলোঁ হয়। এই চেগতে তেখেতক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ ৰাইজক এইখিনিয়ে আশা ৰাখিছোঁ যে ৰাইজৰ যি অভাৱ অভিযোগ এইখিনি মই সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ কিয় আপোনালোকে সকলোৱে জানে মোৰ শিৰত কাৰ হাত আছে। গতিকে তেখেতৰ লগত লগ হৈ পেলাই আৰু পঞ্চায়তৰ যি চম্পকনগৰ গাঁও পঞ্চায়তৰ সকলোৰে লগত